লেখা অধ্যায় 9 অনুশীলনী 9.2 17 কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? অক্ষদ্বয়ৰ মাজত থকা ৰেখাখণ্ড এটাৰ মধ্যবিন্দু PAB হ'লে দেখুওৱা যে ৰেখাডালৰ সমীকৰণ হ'ব x/a + y/b = 2 দিয়া আছে। এতিয়া চোৱা, অক্ষদ্বয়ৰ মাজত থকা ৰেখাখণ্ড এটা মধ্যবিন্দু দিয়া আছে। আমি প্ৰথমে ইয়াত x ড্ৰেছ o y ড্ৰেছ আমি ধৰো এটা আমাৰ এটা AB ৰেখা AB ধৰো AB ৰেখা ডালে অক্ষদ্বয়ৰ লগত আমি ছেদাংকটো কি ল'ম? ছেদাংকটো আমি P আৰু Q লৈছোঁ। Q ছেদাংক। যেহেতু আমি AB ল'ব নোৱাৰোঁ, ছেদাংক আগতে আমাৰ ফৰ্মুলা মতে AB আছিলে, কিন্তু ইয়াত আমি ABটো আমাৰ এটা মধ্যবিন্দু হিচাপে দিছে, সেইকাৰণে P আৰু Qৰ ছেদাংক কৰিছে। তেনেহ'লে আমাৰ A কিমান হ'ব? PO আকৌ B আমাৰ ছেদাংকটো আমি Q লৈছোঁ 0, Q। ইয়াত আমাৰ P, 0, B আমাৰ 0, Q। এইটো তাৰপিছত আমাৰ এই বিন্দুটো কি হৈ গ'ল? P, 0, Q, Bটো আমাৰ কিমান হ'ব? 0, Q। আমাৰ মধ্যবিন্দু কি দিয়া আছে? P, এইটো আমাৰ PAB, কেপিটেল PAB, AB ৰেখাডালৰ কি হয়? মধ্যবিন্দু। তেনেহ'লে আমাৰ মধ্যবিন্দুৰ ফৰ্মুলাটো কি আছিলে? x1 + x2/2 y1 + y2/2। এইটো আমাৰ এতিয়া x ইকুৱেল আমাৰ x1 + x2/2 আকৌ y1 ইকুৱেলটো y ইকুৱেলটো আমাৰ y1 + y2/2। এতিয়া আমাৰ xৰ ভেলু দিয়া আছে আমাৰ a, x1 x2টো আমি ক'ৰ পৰা ল'ম? AB মধ্যবিন্দুৰ পৰা। AB আমাৰ কিমান আছিলে? P + 0/2 আকৌ ইয়াতো y ৰ ভেলু b আকৌ y1 + y2 0 + q/2। তেনেহ'লে P ইকুৱেল কিমান হ'ব? টুৱাইছে আকৌ Q ইকুৱেল কি হ'ব আমাৰ? টুৱাইছ b। এতিয়া আমাৰ ছেদাংকৰ সমীকৰণটো কি আছিলে আমাৰ? এটাকে AB ৰেখাডালৰ ছেদাংকৰ সমীকৰণ কি আছিলে আমাৰ? বা আকাৰটো কি আছিলে? x/, এতিয়া আমি ছেদাংকটো P লৈছোঁ কাৰণে P আকৌ y/q = 1। ইয়াত আমি P ৰ ভেলু বহাম টুৱাইছে y, q ৰ ভেলু টুৱাইছ b = 1। ইয়াত আমাৰ x/a + y/b 2টো এইফালে এলচিয়াম ল'লে আমাৰ 2টো যদি কমন আনি দিওঁ বা ইয়াতে আমি লিখি দিছোঁ যাতে তোমালোকৰ কনফিউজ নহওক, x/a + y/b = 1। এই 2টো এইফালে ক্ৰছ কৰি দিলে আমাৰ 2 × 1 2। আমাৰ প্ৰমাণ কৰিব লগাটো হৈছে আমাৰ এইটো মানখিনি বহালোঁ। P ৰ ভেলু টুৱাইছে, Q ৰ ভেলু টুৱাইছ b = 1। 1/2 এটা যদি আমি কমন আনো x/a + y/b = 1 আৰু 2টো হৰণ হৈ আছে, এফালে গুচি গ'লে আমাৰ 1ৰ লগত কি হ'ব? ইনটু। সেইকাৰণে 2 × 1 = 2, x/a + y/b = 2। এইটো হৈছে আমাৰ প্ৰমাণ কৰিবলগীয়াটো। হেন্স প্ৰুফ। এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ। 18 নম্বৰ প্ৰশ্নটো চোৱা। অক্ষদ্বয়ৰ মাজত থকা ৰেখাখণ্ডে এটাক RHK বিন্দু 1:2 অনুপাতত বিভক্ত কৰে। তেনেহ'লে ৰেখাডালৰ সমীকৰণ উলিয়াব কৈছে। প্ৰথম আমি অক্ষদ্বয় দুটা আঁকি ল'ম। x ড্ৰেছ, মূল বিন্দু y, o y ড্ৰেছ আৰু আমাৰ ৰেখাডাল এইটো ৰেখাখণ্ড এটাক RHK মাজত ভাগ কৰিছে 1:2 অনুপাতত। তাৰপিছত আমাৰ
A ছেদাংক কিমান A, 0 আৰু B ছেদাংক 0, B আৰু ইহঁতক 1:2 অনুপাতত ভাগ কৰিছে এতিয়া অনুপাতত ভাগ কৰাৰ লগে লগে তোমাৰ আমাৰ বিভাজন সূত্ৰৰ অন্তৰ্বিভক্ত ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব এতিয়া চোৱা ধৰো AB ৰেখা ডালৰ অক্ষদ্বয়ৰ লগত ছেদাংক A আৰু B ছেদাংক কৰিছে আর এইচ কে বিন্দুৱে ৰেখাডালক 1:2 অনুপাতত বিভক্ত কৰিছে তাহলে আমাৰ কি আছিলে x ইকুৱেল আমাৰ কি আছিলে m x2 plus nx1 by m plus n আকৌ y ইকুৱেল আমাৰ কি my2 plus ny1 by m plus n m n হৈছে আমাৰ অনুপাত তেনেহ'লে ইয়াৰ অনুপাতটো কি হয় 1:2 m equal 1 আৰু n equal 2 তেনেহ'লে আমাৰ x ৰ বিলাকো আমাৰ বিন্দুটো দিয়া আছে h n k তেনেহ'লে x equal আমাৰ h ৰ m ৰ ভ্যালু আমাৰ কিমান m ৰ ভ্যালু 1 x ৰ ভ্যালু আমাৰ কি আছিল a ৰ ভ্যালুটো আমাৰ এটো 0 a, 0 আৰু b ৰ ভ্যালুটো কিমান 0, b এটো আমাৰ এতিয়া মানখিনি বহাই লম x ৰ ভ্যালু আমাৰ কিমান 0 2 n ৰ ভ্যালু 2 x1 ৰ ভ্যালু a আকৌ 1 plus 2 ঠিক তেনে y ৰ ভ্যালু আমাৰ k m ৰ ভ্যালু 1 y2 ৰ ভ্যালু আমাৰ কিমান b n ৰ ভ্যালু 2 y n ৰ ভ্যালু আমাৰ 0 আকৌ তলত আমাৰ 1 plus 2 তেনেহ'লে কিমান হ'ব h equal to 1 into 0 0 plus 2 into 8 আহিছে 1 plus 2 3 আকৌ k ৰ ভ্যালু 1 into b 2 into 0 0 হ'ল আকৌ 1 plus 2 3 তেনেহ'লে আমাৰ a ৰ ভ্যালুটো ফাইণ্ড আউট কৰিম a equal to 2 আহিছে equal to 3h আকৌ a equal to 3h by 2 ঠিক তেনেহ'লে ইয়াৰ পৰা b ৰ ভ্যালু উলিয়াম b equal to আমাৰ 3k কাৰণ আমি ছেদাংকৰ সমীকৰণটো জানো x by a plus y by b equal to 1 এইকাৰণে আমাৰ a b ৰ ভ্যালুটো ফাইণ্ড আউট কৰিব লাগে এতেকে ab ৰেখাৰ ছেদাংকৰ আকাৰ বা সমীকৰণ কমন হল আমাৰ x by a plus y by b equal to 1 এটা x a ৰ ভ্যালু আমাৰ 3h by 2 বহালো y b ৰ ভ্যালু আমাৰ 3k equal to 1 2 2 পলৈ যাব 3x by 2x by 2 2 পলৈ গল 2x by 3h plus y by 3k equal to 1 এতিয়া আমি যদি লহাগু লওঁ কিমান হ'ব 3h k আমাৰ লহাগু হল 3h k তেনেহ'লে 2x k plus আকৌ y h equal to 1 এটো 3h k টো এফালে ইনটু হ'ব 2kx plus 2x k টো আমি 2kx হালনি কৰি লিখিছো আকৌ h y equal to 1 ৰে ইনটু কৰিলে 3h k পাব এটো আমাৰ आंसर ইয়াৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 19 প্ৰশ্নটো চোৱা সৰলৰেখা সমীকৰণ ধাৰণা প্ৰয়োগ কৰি প্ৰমাণ কৰা যে 3 0 -2 -2 আৰু 8 বিন্দু কেইটা একৰেখীয় আমি দেখাব লাগে ইয়াত একৰেখীয় বুলি ক'লে কেনেদৰে উলিয়াব লাগে চোৱা প্ৰথমে এই প্ৰথম দুটা বিন্দুৰ ৰেখাৰ সমীকৰণ উলিয়াব লাগে এই সমীকৰণত এই বিন্দুটোৰ মান বহাই দি যদি আমি ইকুৱেল পাওঁ সমান পাওঁ তেতিয়া আমাৰ এটো একৰেখীয় হ'ব প্ৰথমে আমি কি উলিয়াম 3, 0 -2 -2 বিন্দু
মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ কি আছিলে দুটা বিন্দুৰ মাজেৰে যোৱা ৰেখাডালৰ সমীকৰণ y minus y1 y2 minus y1 x2 minus x1 x minus x1 এতিয়া y1 ৰ ভ্যালু কিমান আমাৰ 0 y2 ৰ ভ্যালু -2 y1 ৰ ভ্যালু 0 x ৰ ভ্যালু -2 আকৌ মাইনাস x1 ৰ ভ্যালু 3 এটোটো সবে গম পাইছে কেনেদৰে কৈছো x1 ৰ ভ্যালু আকৌ কিমান 3 এতিয়া y minus 0 y হল -2 -2 -3 -5 x minus 3 এটা মাইনাস মাইনাস প্লাস এ হল এটা আমাৰ 5 তে ফালে ইনটু কৰিলে 5y আকৌ 2x minus 2 3 যা 6 এনেলে 2x plus 5 2 ফালে নিলে মাইনাস হল আকৌ ইকুয়াল টু এ মাইনাস 6 ৰেখা ফালে প্লাস হৈ গল এতিয়া আমি কোনটো বিন্দু বহাৰ কথা কৈছিল 8 আৰু 2 যদি ইয়াত বহাই দিও আমি x আৰু y এর মান যদি ইয়াত বহাই দিও তেতিয়া ইকুয়াল যদি হয় তেতিয়া কি হবে আমাৰ একৰখীয়া যদি 8,2 বিন্দুটো ৰেখাডালৰ ওপৰত থাকে তেনেহলে ই সমীকৰণটো সিদ্ধ কৰিব এনেলে চোৱাচোন 2 into x ৰ ভ্যালু 8 5 y ৰ ভ্যালু 2 equal to 6 2 8 jar 16 আকৌ 5 2 jar 10 equal 16 16 minus 6 10 6 equal to 6 সমান হল তেনেহলে আমাৰ কি হল এতেকে 8,2 বিন্দুটো ৰেখাডালৰ ওপৰত থাকিব লাগিব এতেকে থকাৰ লগে লগে আমাৰ কি হৈছে 3,0 -2, -2 আৰু 8,2 বিন্দু কেটা কি হবে আমাৰ বিন্দু কেটা এক ৰখীয়া এটো আমাৰ এনসার